নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 16 ফেব্ৰুৱাৰী 2024 অসমীয়া 3 ফাগুন সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:47 আৰু জ্যেষ্ঠ সময় 5:02। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ পৰিয়ালৰ ভিতৰত কিছু সংঘাত হ'ব পাৰে। অপ্ৰয়োজনীয় বিষয়ত সময় নষ্ট নকৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। শ্ব' অফৰ বাবে বেছি খৰচ কৰাটো বাঞ্ছনীয় নহয়। আইনী বিবাদৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। বৃষ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আৰ্থিক বিষয়ত আপুনি যথেষ্ট সৌভাগ্যৱান হ'ব। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। নিজৰ দায়িত্বৰ মাজত নিজৰ বাবে সময় উলিয়াব লাগিব। বমি আৰু ডায়েৰিয়াৰ দৰে অসুবিধা হ'ব পাৰে। মিথুন ৰাশি। আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হ'ব। এটা ভাগৰুৱা ছুটীৰ ভ্ৰমণ আজি সম্ভৱ হৈ উঠিব। বিলাসী বস্তুৰ বাবে টকা খৰচ কৰিব। ৰক্ষণশীল চিন্তাধাৰাৰ পৰা আঁতৰি থকা উচিত। আজি আপুনি প্ৰযুক্তিৰ প্ৰতি অলপ আকৰ্ষিত হ'ব। কৰ্কট ৰাশি। আজি অতিথিসকলে আপোনাৰ ঘৰলৈ আহি থাকিব। আপুনি আপোনাৰ কামৰ পদ্ধতিৰ পৰিৱৰ্তন কৰিব পাৰে। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ বাবে কিছু পৰিকল্পনা কৰিব পাৰে। ব্যৱসায়ত আপুনি ডাঙৰ লক্ষ্যত উপনীত হোৱাত ব্যস্ত হৈ থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ বাবে উপহাৰ কিনিব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ চিন্তাধাৰা ইতিবাচক কৰি ৰখা উচিত। ছালৰ সমস্যাই আপোনাক অসুবিধাত দিব পাৰে। বেয়া কোম্পানীয়ে ক্ষতি কৰিব পাৰে। আপোনাৰ অধীনস্থ কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। ব্যৱসায়িক প্ৰলোভনৰ পৰা আঁতৰি থকা উচিত। আপুনি হয়তো অতীতৰ ঘটনাবোৰক লৈ অলপ চিন্তিত হৈ পৰিছে। কন্যা ৰাশি। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি যথেষ্ট আৱেগিক হৈ পৰিব। আপোনাৰ দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ৰ বৃদ্ধিৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালক লৈ অলপ চিন্তিত হ'ব। বিলাসিতাত টকা খৰচ কৰিব। জীৱনসংগীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। তুলা ৰাশি। এটা গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ পৰিয়ালৰ ভিতৰতে আলোচনা কৰা হ'ব। চৰকাৰী কৰ্মচাৰীৰ বাবে এই দিনটো শুভ। নতুন সৃষ্টিশীল ধাৰণাৰ উন্মেষ ঘটিব। সংবাদ মাধ্যমৰ পেছাদাৰীসকলে স্বীকৃতি লাভ কৰিব। বহিৰাজ্যৰ পৰা চাকৰিৰ অফাৰ পাব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ পৰিয়ালৰ সদস্যসকল বহিৰাজ্যত থকাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে। আপুনি জ্বৰ আৰু শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ পৰিস্থিতি অনুকূল হ'ব। পিতৃয়ে হয়তো কিবা কাৰণত সন্তানক লৈ বিচলিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত বিশ্বাসৰ অভাৱ হ'ব পাৰে। অৱশ্যে একেলগে সময় কটালে আপোনাৰ মন মগজু ভাল হ'ব পাৰে। ধনু ৰাশি। আজি আপুনি কিবা কাৰণত বিচলিত অনুভৱ কৰিব। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আপুনি বাধাৰ সন্মুখীন হ'ব। আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰাটো কঠিন হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত সৰ্বোত্তম ফল পোৱা নাযায়। ভুলবোৰ লুকুৱাবলৈ চেষ্টা নকৰিব। আজি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ ভাল পাব। মকৰ ৰাশি। আপোনাৰ পাৰিবাৰিক সম্পৰ্কত থকা তিক্ততা নাইকিয়া হৈ যাব। অংশীদাৰিত্ব ব্যৱসায়ে আপোনাক লাভ কঢ়িয়াই আনিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব। আপুনি হয়তো জ্ঞানী লোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। কুম্ভ ৰাশি। আপুনি শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে মুখামুখি হোৱাটো এৰাই চলিব লাগে। নতুন কৰ্মসংস্থাপন পাব পাৰে। কৰ্মক্ষেত্ৰত আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ হেঁচা পৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি উল্লেখযোগ্য ফলাফল দেখিব। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন কামক লৈ আপুনি অলপ আশংকাত থাকিব। আপুনি হয়তো আপোনাৰ আত্মসন্মানৰ বাবে চিন্তিত। ঘৰৰ কামত ব্যস্ত হৈ পৰিব। আপোনাৰ শুভ ধন অনুষ্ঠানত খৰচ হ'ব। সঘনাই নিজৰ সিদ্ধান্ত সলনি কৰাটো এৰাই চলিব লাগে। ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখিব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।